তোমালোকলৈ আজি লৈ আহিছোঁ আখৰ লিখা কিছুমান নিয়ম। যিহেতু তোমালোকে প্ৰথমে শিকিবলৈ হ'লে আখৰটো মই আগৰ ভিডিঅ'সমূহত ব ৰ অব্ব কেনেকৈ লিখে বা তাৰ পৰা ষ্টাৰ্ট কৰি ক্ৰমান্বয়ে গৈ আছোঁ। আজি এতিয়া তোমালোকলৈ আনিছোঁ গটো লিখিব কেনেকৈ লাগে দেখাব বিচাৰিছোঁ। চোৱাচোন, দেখিলানে? এই 2 নম্বৰ লাইনৰ পৰা কেনেদৰে 4 নম্বৰ লাইনত লগালোঁ। তাৰ পাছতে এনেদৰে আনি এইটো হ'ল গ, তোমালোকে দেখিছা নিশ্চয়। তাৰ পাছতে গটো যদি তোমালোকে লিখিবলৈ পাৰা আৰু তেতিয়া তোমালোকৰ পটো লিখিবলৈ আৰু সুবিধা হৈ যায়, যে পটো এনেদৰে আনি এইটো প লিখা নিয়ম। তাৰ পাছতে তোমালোকৰ ক্ৰমান্বয়ে আৰু বৰ্ণ আছে। এটা এটাকৈ বৰ্ণ যদি তোমালোকে ক্ৰমান্বয়ে শিকি যোৱা, তাৰ পাছতে তোমালোকে প্ৰথম স্বটো শিকিব পাৰা। প্ৰথম স্বটো এইটো প্ৰথম স্বটো অকণমান তললৈ বেছিকৈ আহি গ'ল, এইটো হ'ল প্ৰথম স্ব। তাৰ পাছতে তোমালোকে প্ৰথম স্বটো যেতিয়া পাৰিবা, দ্বিতীয় স্বৰটো লিখিবলৈ সহজ হৈ পৰিব। প্ৰথম স্বৰটো কিন্তু দেখিছা এইডাললৈকে লগালোঁ, কিন্তু দ্বিতীয় স্বৰটো 4 নম্বৰ লাইনতে শেষ কৰি তাৰ পাছত তাৰ লগৰ সোংডাল দিলোঁ। আজি ইমানতে এইটো ভিডিঅ' সামৰিছোঁ। নমস্কাৰ।